আজি আমি এফালে তিতাকেৰেলা ছিঙিছোঁ দেই। আৰু আমাৰ এফালে আজি অকণমান ঠাণ্ডা, ক'বলৈ গ'লে বৰষুণ দিলে দিনত ৰাতিপুৱা মানে। আৰু এতিয়া আমি পিছবেলা এতিয়া তিতাকেৰেলা ছিঙি আছোঁ, যিহেতু 12টা বজাৰ আগতে বৰষুণ দিছিলে। বৰষুণটো এৰাৰ লগে লগে মানে আমি এইফালে বাৰীত কাম কৰিব লাগি গ'লোঁ। আৰু এইফালে তিতাকেৰেলা কিমান ডাঙৰ ডাঙৰ হৈছে চাব দেই। এয়া চাওক এইবিলাকহেঁত এয়া চাওক ইমান ধুনীয়া হৈছে। যেনেকৈ যি হ'লেও এতিয়া চাংখন পৰাৰ পিছত যেনেকৈ তেনেকৈ উঠোৱাৰ পিছত এতিয়া আৰু এনেকৈ লাগিছে। আৰু ৰছীখিনি পূৰা ঢিলাও হৈ গ'ল। হ'লেও যে গছখিনি ইমানখিনি যে তিতাকেৰেলা হৈছে সেইটোৱে বহুত। গছবিলাক চাওকচোন কেনেকুৱা হৈ আছে। আৰু এবাৰ মানে অকণমান ভালকৈ লাগিছে তিতাকেৰেলা, বেছিকৈ লাগিছে আৰু ডাঙৰ ডাঙৰো হৈছে তিতাকেৰেলাখিনি। আৰু এবাৰ অকণমান ভাল দামে চলি আছে। আৰু এতিয়া দাম চলি আছে 40 টকা কেজি। আৰু কমেণ্টত জনাব আপোনালোকৰ ফালে কেনেকুৱা চলিছে। আৰু এইফালে দুইজনে তিতাকেৰেলা ছিঙি আছোঁ। আৰু এতিয়া আৰু তিতাকেৰেলা ছিঙো।